হয়, যিহেতু দেখিবলৈ পাইছে চেং লাইভৰ দৰ্শকসকলে কেনেদৰে কুঁৱাৰ পৰা পানী তুলি কলহসমূহত ভৰাইছে এদল মহিলাই। আমি দৃশ্যটো দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক। এই মুহূৰ্তত যিহেতু গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, নিৰ্বাচনী বতৰত এই খবৰ অতিকৈ গুৰুত্বপূৰ্ণ। দৃশ্য হ'ল এয়া গিনে মৌমাৰা গাঁৱৰ জোনাই সমজিলাৰ অন্তৰ্গত গিনে মৌমাৰা গাঁৱৰ দৃশ্য আমি চেং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। বিশেষকৈ ক'ব লাগিব যে বছৰ বছৰ ধৰি তেখেতসকলে এনেদৰে কুঁৱাৰ পানী তথা নৈৰ পানী ব্যৱহাৰ কৰি আহিছে বুলি জানিব পৰা গৈছে। বিশেষকৈ এই গিনে মৌমাৰা গাঁৱত জল জীৱন আঁচনিৰ বৰ্তমান কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। প্ৰায় 200তকৈ অধিক পৰিয়াল ইয়াত বসবাস কৰে এই গাঁওখনত, কিন্তু কোনো ধৰণৰ জল জীৱনৰ ব্যৱস্থা নকৰাৰ ফলত দুৰ্ভোগ ভুগি আহিছে বুলি স্থানীয় ৰাইজে আমাক অভিযোগ দিছে। আমি দৃশ্যটো দেখুৱাই আছোঁ গিনে মৌমাৰা গাঁৱৰ, যিহেতু কেনেধৰণৰ ঘোলা পানী তেখেতসকলে কুঁৱাৰ পৰা তুলি তেখেতসকলে ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতি পৰে। আমি চেং লাইভৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ এই দৃশ্যটো। যিহেতু আমি চেং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ, এয়া হ'ল এই গিনে মৌমাৰা গাঁৱৰ মহিলাসকলে নৈত পানী তুলিবলৈ যোৱা, কিন্তু অভিযোগ উঠিছে যে বৰ্তমান নৈখনো লাহে লাহে শুকাই গৈছেহি। সেইবাবে তেখেতসকলৰ পানীৰ অসুবিধা হৈছে। বিশেষকৈ ক'ব লাগিব যে কুঁৱাৰ পানীয়ে জোৰাব নোৱাৰি এই মহিলাসকলে বা এই গাঁওখনত থকা লোকসকলে এনেদৰে নৈৰ পানী লৈ আহি তেখেতসকলে নৈৰ পানী ব্যৱহাৰ কৰে বুলি জানিবলৈ পৰা গৈছে। বিশেষকৈ কাপোৰ ধোৱাকে ধৰি বাচন বৰ্তন ধোৱা বিভিন্ন কামত নৈৰ পানী ব্যৱহাৰ কৰে বুলি জানিব পৰা গৈছে। আমি দৃশ্যটো দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক। গিনে মৌমাৰা যি স্থিত এই নৈখনৰ পৰা আমি দৃশ্যটো দেখুৱাই আছোঁ। বৰ্তমান ক'ব লাগিব যে এই গিনে মৌমাৰা গাঁৱত জল জীৱন আঁচনিৰ কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বৰ্তমানলৈকে। বৰ্তমানৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে লোকসকলে নৈৰ পানী সংগ্ৰহ কৰি তেখেতসকলৰ ঘৰত ব্যৱহাৰৰ বাবে লৈ যাবলগীয়া পৰিস্থিতি হৈছে। সমান্তৰালকৈ কুঁৱাৰ পানী তেখেতসকলে ব্যৱহাৰ কৰে যদিও কুঁৱাৰ পানী ব্যৱহাৰৰ বাবে পৰ্যাপ্ত নহয়। সেইকাৰণে তেখেতসকলে নৈৰ পৰা পানী সংগ্ৰহ কৰি কাপোৰ ধোৱা, বাচন ধোৱা ইত্যাদি কামত ব্যৱহাৰ কৰে বুলি জানিব পৰা গৈছে। আনহাতে এই কুঁৱাৰ পানী বা নৈৰ পানী ব্যৱহাৰ কৰাৰ ফলত এই গিনে মৌমাৰা গাঁৱৰ লোকসকল বিভিন্ন সময়ত ৰোগত আক্ৰান্ত হোৱাৰো অভিযোগ উঠিছে। আমাৰ লগত মন্তব্যও আছে, আমি মন্তব্য শুনোৱাম। বিশেষকৈ বাহিৰ জোনাই আঞ্চলিক TMPKৰ মন্তব্য আছে, সমান্তৰালকৈ স্থানীয় মহিলাৰ মন্তব্য আছে, কেনেদৰে তেখেতসকলে এই পানী ব্যৱহাৰ কৰে সকলোবোৰ আছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আহকচোন তেন্তে আমি মন্তব্য শুনো। আমাৰ গাঁওখনৰ নাম গিনে মৌমাৰা, তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট ধেমাজি, জোনাই সমজিলাৰ অন্তৰ্গত আমাৰ গিনে মৌমাৰা গাঁৱত আমাৰ পানীৰ অসুবিধা হৈছে। বিশেষকৈ জোনাইৰ পৰা আমাৰ বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব নেকি। তাৰপিছত চব জেগাতে আমাৰ জে আঁচনিটো আছে, কিন্তু আমাৰ ইয়াত জে আঁচনিটো নাই। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰকে ক'ব লাগিব ন, চৰকাৰক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ সেইটো আঁচনিটো ব্যৱস্থা কৰি দিব লাগে। আৰু জে আঁচনি অসুবিধা হয় আমাৰ একেবাৰে তাৰমানে কুঁৱাটো কিবা কৰিলেও 6 ফুটৰ পৰা আমাৰ কানিব নোৱাৰে, অসুবিধা। তাৰপিছত টিউবৱেল সোমাব নোৱাৰে। এনেই আমি বহুতবাৰ চেষ্টা কৰিছোঁ। আমাৰ গাঁওখনৰে মানে চবৰে অসুবিধা হৈ আছে, কাপোৰ কানি ধুবলৈ, তাৰপিছত কুঁৱাৰ পৰা আৰম্ভ কৰি চব পালে আৰু পানীৰ অসুবিধা হৈ আছে। ক'ৰ পৰা পানী আনে আপোনালোকে? আমি যেনে তেনে এনেকৈ ওলাব দিওঁ, আধা ঘণ্টা ৰখি পিনি 1 ঘণ্টা ৰখি পিনি এনেকৈ ব্যৱস্থা কৰি আছোঁ। আৰু যেনে তেনে পানী খায় আমাৰ এনেকৈ বেলেগকৈ ব্যৱস্থা নাই। ইয়াৰ পৰা আমি খাওঁ। আৰু গাঁওখনত কেইটা কুঁৱা আছে? আছে এনেকৈ ঘৰে ঘৰে আছে বুলি ক'লেও বেয়া নহয়, কিন্তু নোজোৰে মানে এইবাৰ পানী নাই। পানী নাই, এনেকৈ অসুবিধা হৈ আছে। আমি একদম বহুত লেতেৰা, আমাৰ ইয়াতে মানে লেতেৰা বুলি ক'লে ইমান নোলায় মানে পানী। আমাৰ ইয়াত টিউবৱেলো বহাব নোৱাৰে, তাৰপিছত টিউবৱেল বহাব নোৱাৰে, সেইকাৰণে আমাৰ ইয়াত পানী বহুত অসুবিধা হৈছে। সেইকাৰণে আমি আমাৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ আমাৰ ইয়াত জেমৰ ব্যৱস্থা কৰি দিবৰ কাৰণে। আপোনাৰ গাঁওখনৰ পৰা আগতে এনেকৈ ধৰক জেম বিচাৰি চৰকাৰৰ ঘৰত কাগজ আবেদন কৰিছিলে? আবেদন কৰা হৈছিলে, কিন্তু এতিয়ালৈকে একো দিয়া নাই এতিয়ালৈকে বাৰু সুবিধা দিয়া নাই। গাঁওখনত কিমান পৰিয়াল আছে? আমাৰ গাঁওখনত 200 ঘৰ আছে।
পানীৰ কি বেছিয়ে হ'ব। অসুবিধা পানীৰ অসুবিধা হ'লে কি পানীৰ অসুবিধাৰ পৰা খোৱা পানীৰ পৰা আমাৰ নানান বেমাৰৰ সৃষ্টি হৈছে। ল'ৰা ছোৱালীৰ কিবা কাহ হৈ আছে, চৰ্দি জ্বৰ আৰু ডিচেণ্ট্ৰি হৈ আছে। সেইকাৰণে ফিল্টাৰ কৰি খালেও মানে নোলাই। কাপোৰ ধুবৰ কাৰণে খোৱা পানীৰ কাৰণে এইটো অলপ যোগাৰ কৰিব পাৰিলে তাৰপিছতে আধা ঘণ্টামান ৰখি দিব লাগে। মটৰ বহালেও ঢুকি নাপায় মানে। কুঁৱাৰ বাহিৰৰ বিকল্প কি আছে আপোনালোকৰ? খোৱাৰ বাহিৰে আমি ইয়াত একো বিকল্প নাই। নদীতো পানী শুকাই গৈছে, আমি নদীৰ পৰা আনিব নোৱাৰোঁ। আগত নদীৰ পৰা ব্যৱহাৰ কৰিছিল। নদীৰ পৰা কাপোৰ ধুওঁতে ব্যৱহাৰ কৰিছিলোঁ, কিন্তু নদীতো পানী শুকাই গৈছে। এতিয়া অৱস্থা নাই। এতিয়া একদম অৱস্থা কি নাই। কৰিব বিচাৰিব চৰকাৰক? সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ আমি আমাৰ গিনে মহমৰা গাঁওখনত এখন ব্যৱস্থা কৰি দিব লাগে। আমাৰ এয়া গিনে মহমৰা গাঁও। আমাৰ ইয়াত জোনাই সমজিলাৰ নিচেই ওচৰতে আমাৰ অৱস্থিত এখন গিনে মহমৰা গাঁও। তো আমাৰ ইয়াত বিশুদ্ধ খোৱা পানীৰ কাৰণে বহুত অসুবিধা হৈছে। ইয়াত কুঁৱা কানি আমি পানীৰ ব্যৱস্থা কৰোঁ, কিন্তু এই বছৰ এনেকৈ এটা অৱয় পৰ্যায়লৈ পাইছেগৈ, মানে কুঁৱাত পানী ওলোৱা নাই। গতিকে আমি বহুত পানীৰ কাৰণে হাহাকাৰ হৈছোঁ। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ এই গিনে মহমৰা গাঁৱত এখন আঁচনি স্থাপন কৰি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। বিশেষভাৱে আমি আমাৰ জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ছাৰক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এখন আমাৰ এই গিনে মহমৰা গাঁৱত এখন আঁচনি স্থাপন কৰি দিবৰ বাবে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। অসুবিধা কি হৈছে? অসুবিধা বহুতো অসুবিধা হৈছে। আপোনাৰ কুঁৱা পানীটো খাবৰ কাৰণে বহুত অসুবিধা, পানী কাপোৰ ধুবলৈ পানী অসুবিধা হৈছে। আনকি আপুনি এখন আমাৰ ওচৰতে গাঁৱৰ ওচৰতে নদী এখন বৈ আছে, এইটো শুকাই গৈছে। পানীৰ কাৰণে বহুতো সমস্যা হৈ আছে আমাৰ। তাৰ পৰা এই লেতেৰা পানীবোৰ কুঁৱাৰ পানীবোৰ আমাৰ কণ ল'ৰা ছোৱালীবোৰ আৰু বয়োজ্যেষ্ঠবোৰ বহুত বেমাৰ আজাৰত পৰিণত হৈছে। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ চৰকাৰক। আমি আহ্বান জনাইছোঁ আঁচনিৰ জৰিয়তে আমাক পানী খোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আপোনালোকৰ এই সমস্যাটোৰ বিষয়ে হয়, পূৰ্বতে চৰকাৰৰ বৰঘৰত কাগজ মানে আবেদন নিবেদন কৰিছিলে কৰা নাই? হয়, এইটো বিষয়ে আপোনালোকৰ যিটো নিজস্ব এখন চৰকাৰ আছে, MAC আছে, হয়, তাত আপোনালোকে খবৰটো জনাইছে নে জনা নাই? হয়, আমি বহুতবাৰ আমি আবেদন নিবেদন কৰিছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি গৈছোঁ। আমি যোৱা বছৰ বিধায়ক মহোদয়ৰ ওচৰত আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। তাতে গৈ এখেতে ৰিকমেণ্ড দি আমাক ধেমাজি DC ছাৰলৈ আমাক প্ৰেৰণ কৰিছিলে। তাতো গৈ আমি কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত দিম বুলি প্ৰতিশ্ৰুতি দিছে যদিও কিন্তু আজি পৰ্যন্ত এইটো সুফল পোৱা নাই আমি।